নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কহিপাঠলৈ। আজি আমি APSCৰ ৱেবছাইটত উপলব্ধ যিখন ছেকেণ্ড মডেল কুৱেশ্যন পেপাৰ তাৰ পাৰ্ট 6 ডিছকাশ্যন কৰিবলৈ আগবাঢ়িছোঁ। 10টা প্ৰশ্ন তাৰ আনুষংগিক বিৱৰণৰ সৈতে আমি আগবঢ়াম। চ' মূল বিষয়বস্তুলৈ যোৱাৰ আগতে তিনিটা পাৰ্টিকুলাৰ পইণ্ট আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমটো হৈছে আমাৰ কহিপাঠ যিটো অফিচিয়েল ৱেবছাইট ecohipath.com। চ' তাত আমি ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছ চিৰিজ কিছুমান প্ৰেজেণ্ট কৰি আছোঁ প্ৰত্যেক দিনাই। ইয়াত আপোনালোকে দেখিব পাব যে জুন 15, 16, 17, 18, 19, 20, 21 এইদৰে আমি ক্ৰমাগতভাৱে সেই কাৰেণ্ট এফেয়াৰ্ছখিনি এনালাইজ কৰি আছোঁ আমাৰ ৱেবছাইটত। আৰু লগতে আমাৰ ন' ইয়ৰ হেৰিটেজ এণ্ড কালচাৰ জাতীয় কিছুমান আনুষংগিক চিৰিজো আমি আৰম্ভ কৰিছোঁ। গতিকে আমাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিবৰ বাবে আপোনালোকক অনুৰোধ জনালোঁ, যিসকলে এতিয়ালৈকে অৱগত হোৱা নাই। দ্বিতীয়তে আমাৰ কহিপাঠ পাৰ্টিকুলাৰ যদি আপোনালোকে গুগল চাৰ্চ কৰে তেতিয়াহ'লে এই স্ক্ৰীণত দেখাৰ ধৰণে আপোনালোকে দেখা পাব। তাৰ ৰাইট চাইডে এটা অপশ্যন আছে গুগল ৰিভিউ কৰিবৰ কাৰণে। আমি পূৰ্বতে আপোনালোকক অনুৰোধ জনাইছিলোঁ, পুনৰবাৰ জনাওঁ, আপোনালোকৰ ব্যস্ত জীৱনসূচীৰ পৰা মাত্ৰ 30 ছেকেণ্ড সময় আমাক দিয়ক আৰু কাইণ্ডলি আমাৰ প্লেটফৰ্মটো ৰিভিউ কৰক, যাতে আমি এইটো লোকেট কৰাত আনসকলৰ সহায় হয়। ইতিমধ্যে কেইবাজনো ৰিভিউ কৰিছে আৰু বহুত কেইজনে ৰেটিঙো দিছে, গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু বাকী সকলকো কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে লাষ্ট যিটো MCQ ডিছকাশ্যন আমাৰ চিৰিজ আছিল, ভিডিঅ' আছিল, তাত আমি অনুৰোধ জনাইছিলোঁ আপোনালোকক কমেণ্ট কৰিবৰ বাবে যে আমি আমাৰ এক্সিষ্টিং ফৰ্মেটটোকে কণ্টিনিউ কৰিম নে নতুন কিবা মডিফিকেশ্যনৰ প্ৰয়োজন হ'ব। চ' প্ৰায় 135 জনতকৈ অধিক সংখ্যক ব্যক্তিয়ে আমাক পূৰ্বৰ ফৰ্মেটটোকে কণ্টিনিউ কৰিবৰ বাবে অনুৰোধ জনাইছে, গতিকে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি আমি পূৰ্বৰ ফৰ্মেটটোকে কণ্টিনিউ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। গতিকে সেই ফৰ্মেটৰে ফ'ল' কৰি আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ আহক। কুৱেশ্যন 51, ইয়াত কৈছে যে গোহাঁই কমল আলি সেইটো কোনজন ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ঐতিহাসিক গোহাঁই কমল আলি, ইয়াৰ নিৰ্মাণ হৈছিল কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। এই গোহাঁই কমল আলিয়ে কাক কানেক্ট কৰি আছে সেইটোও কেতিয়াবা সোধে। ই কোচবেহাৰ আৰু নাৰায়ণপুৰ, লখিমপুৰৰ নাৰায়ণপুৰ এই দুখন ঠাইক কানেক্ট কৰি আছে। আৰু এইটো সজোৱা হৈছিল, এইটো নিৰ্মাণ কৰা হৈছিল গোহাঁই কমলৰ প্ৰত্যক্ষ তত্বাৱধানত। আৰু গোহাঁই কমল আছিল নৰনাৰায়ণৰ সতীয়া ভাতৃ ষ্টেপ ব্ৰাদাৰ, আৰু এইটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল 1547 খ্ৰীষ্টাব্দত। আৰু গোহাঁই কমল আলিৰ এটা লেচাৰ নোন হিষ্টৰিকেল ছিগনিফিকেঞ্চ আছে, সেইটো হৈছে এই গোহাঁই কমল আলিটোকেই ৰজা নৰনাৰায়ণে চান্দিকা বেহাৰ মঙলদৈত তেওঁ কেম্প পাতি 1562 খ্ৰীষ্টাব্দত ইয়াক ডিমাৰ্কেশ্যন কৰিছিল তেওঁৰ ৰাজ্যৰ এটা নিৰ্দিষ্ট সীমা হিচাপে। এই ৰাস্তাটোৰ উত্তৰ পাৰে যিখিনি অঞ্চল, তাত কোচ আৰু মেচ মানুহবিলাকক বসতি কৰিবৰ বাবে তেওঁলোকৰ জনজাতীয় ৰীতি নীতি উপাসনা কৰি থাকিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল। আৰু এই গোহাঁই কমল আলিৰ দক্ষিণ অঞ্চলত যিসকলে ব্ৰাহ্মণ্য নীতি নিয়ম ফ'ল' কৰে তেওঁলোকৰ বসবাসস্থলী হিচাপে তেওঁলোকক থাকিবৰ বাবে অনুমতি প্ৰদান কৰিছিল নৰনাৰায়ণে। গতিকে এই গোহাঁই কমল আলিটোৰ হিষ্টৰিক ছিগনিফিকেঞ্চ আছে, কিয়নো এইটোৱেই এটা বাউণ্ডেৰী টাইপ ফৰ্ম কৰিছিল ট্ৰাইবেল ৰিজন আৰু অৰ্থডক্স ব্ৰাহ্মণিকেল ৰিজনৰ মাজত। গতিকে নৰনাৰায়ণ আৰু কোচবেহাৰ বা কোচ ৰজাৰ কথা যিহেতু ওলাইছে, এই সংক্ৰান্ততে আমি ফাৰ্ষ্ট ছেল্ফ ষ্টাডি পইণ্টটো আপোনালোকক আগবঢ়াইছোঁ যে ট্ৰিটি অফ মাজুলী, ঐতিহাসিক মাজুলীৰ চুক্তিৰ ছিগনেটাৰীজসকল কোন, স্বাক্ষৰকাৰী কোন কোন আছিল, কেতিয়া এইখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ ছিগনিফিকেঞ্চ কি, সেইকেইটা আপোনালোকে আমাক ছেল্ফ ষ্টাডি পইণ্ট 1 হিচাপে জনাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 52, আজিৰ ভিডিঅ'ৰ ছেকেণ্ড কুৱেশ্যন। ইয়াত কৈছে যে এটা পাৰ্টিকুলাৰ কমোডিটি যদি চৰকাৰে পাব্লিকক মুক্তভাৱে আগবঢ়াই ফ্ৰীকে যদি প্ৰদান কৰে, তেতিয়াহ'লে অপৰচুনিটি কষ্টটো কি ধৰণে মীমাংসা হয়? অপৰচুনিটি কষ্ট অপশ্যন 1ত কৈছে 0 হয়, ছেকেণ্ডটোত কৈছে ইগন'ৰ কৰা হয়, থাৰ্ডটোত কৈছে যে অপৰচুনিটি কষ্টটো যিসকল টেক্স পেইং পাব্লিক থাকে তেওঁলোকলৈ ট্ৰেন্সফাৰ হৈ যায়, আৰু ফ'ৰ্থ অপশ্যনটোত কৈছে যে এইটো গভৰ্ণমেণ্টলৈ ট্ৰেন্সফাৰ হয়। চ' এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ উত্তৰ জনাৰ আগতে দুটা টাৰ্ম আমি ভালদৰে জানি ল'ব লাগিব। ফাৰ্ষ্টটো হৈছে অপৰচুনিটি কষ্ট আৰু পাব্লিক গুড হৈছে ছেকেণ্ডটো। চ' অপৰচুনিটি কষ্ট হৈছে যেতিয়া এগৰাকী ব্যক্তিয়ে দুটা পাৰ্টিকুলাৰ অপৰচুনিটি লাভ কৰে, তেতিয়া তেওঁ যিটো অপশ্যন চুজ কৰে সেই চুজ নকৰা অপশ্যনটোৰ পৰা তেওঁৰ যি প্ৰফিট হ'ব পৰা সম্ভাৱনা আছিল সেইটোকে অপৰচুনিটি কষ্ট বুলি কোৱা হয়। উদাহৰণস্বৰূপে ইয়াত আমি এটা দেখাইছোঁ যে এগৰাকী ব্যক্তিৰ যোগ্যতা অনুসৰি তেওঁ দুটা পাৰ্টিকুলাৰ জবত তেওঁ কাষ্টম হ'ব পাৰে। ফাৰ্ষ্টটো ধৰা হওক টিচাৰ আৰু ছেকেণ্ডটো ধৰা হওক এণ্টাৰপ্ৰেনিয়ৰ। এতিয়া টিচাৰ হিচাপে তেওঁ মাহিলী 10,000 টকা আৰ্ণ কৰিব পাৰে আৰু এণ্টাৰপ্ৰেনিয়ৰ হিচাপে মাহিলী 15,000 টকা আৰ্ণ কৰিব পাৰে। চ' যদি তেওঁ টিচিংটো চুজ কৰে অভাৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, তেতিয়াহ'লে তেওঁৰ অপৰচুনিটি কষ্টটো হ'ব 5,000, কিয়নো তেওঁ 15,000 ঘটাৰ সম্ভাৱনা য'ত আছিল তাৰ পৰিৱৰ্তে তেওঁ 10,000 টকাহে চুজ কৰিলে। আৰু ছেকেণ্ড যিটো টাৰ্ম হৈছে সেইটো হৈছে পাব্লিক গুড। চ' পাব্লিক গুডছ এনেকুৱা ধৰণৰ কমোডিটি যাৰ দুটা ডিষ্টিংক্ট কেৰেক্টাৰ থাকে, এটা হৈছে নন ৰিভেলাৰী আৰু আনটো হৈছে নন এক্সক্লুডেবিলিটি। এতিয়া নন ৰিভেলাৰী মানে হৈছে যে যেতিয়া এটা পাৰ্টিকুলাৰ গুড এগৰাকী ব্যক্তিয়ে কনজিউম কৰে, তেতিয়া সেই কনজামশ্যনটোৱে আনসকলৰ বাবে সেই বস্তুটোৰ উপলব্ধতাত কোনো ৰিডাকশ্যন নানে। সেইটো হৈছে নন ৰিভেলাৰী, কোনো শত্ৰুতা নাথাকে। আৰু দ্বিতীয়টো হৈছে নন এক্সক্লুডেবিলিটি। এইটো মানে হৈছে যে সেই পাৰ্টিকুলাৰ বস্তুটো প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে সমানে উপলব্ধ। চ' ইট ইজ এভেইলেবল টু অল পিপল। চ' কোনো এক্সক্লুড হোৱাৰ সম্ভাৱনা নাথাকে। চ' সেই তেনেকুৱা ধৰণৰ বস্তু বা তেনেকুৱা দুইটা কেৰেক্টাৰ পজেছ কৰা যিসমূহ বস্তু তাক পাব্লিক গুড বুলি কোৱা হয়। এতিয়া পাব্লিক গুডৰ এই কেৰেক্টাৰিষ্টিকসমূহৰ
কাৰণে এতিয়া only a few people pay in terms of tax for the provision of it to the gov এতিয়া সকলো ব্যক্তি এটো মানে tax paying public নহয় so tax নিৰ্দিষ্ট সংখ্যক পাব্লিকেহে ভৰে কিন্তু আলটিমেটলি এই পাব্লিক গুডটো প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰে so that means যে এই যেটো সাৰ্ভিস লাভ কৰে কিছু সংখ্যকে ফ্ৰী ৰাইডাৰ হিচাপে তেওঁলোকে কোনো খৰচ নকৰাকৈ বা তেওঁলোকে ট্যাক্সও পে নকৰাকৈ সেই পাব্লিক গুডছটো লাভ কৰিব পাৰে সো আলটিমেটলি তেতিয়া হলে কি হয় যেটো সেই অপৰচুনিটি কষ্টটো আলটিমেটলি সেই প্ৰডাক্টটো কনজিউম কৰা ব্যক্তিসকলৰ পৰা যিসকল ট্যাক্স পেইং পাব্লিক আছে তেওঁলোকলৈ ট্ৰান্সফাৰ হৈ যায় সো সিম্পলি আমি যদি একদম সহজ উদাহৰণ এটা যদি আমি ল'ব যাওঁ তেতিয়া মাইক্ৰো ফাইনেন্সৰ ঋণৰ কথা আমি চাব যাওঁ সো মাইক্ৰো ফাইনেন্সৰ ঋণ সকলো ব্যক্তিয়ে লোৱা নাছিল ধৰা হওক কিন্তু সো সেই ঋণটো যদি চৰকাৰে মাফ কৰিব লাগে তেতিয়া হলে সেই মাফ কৰা ঋণটো আলটিমেটলি পাব্লিকে দিয়া ট্যাক্সৰ পৰাই কৰিব লাগিব সো আলটিমেটলি সকলো ব্যক্তিয়ে পে প্ৰদান কৰা ট্যাক্সৰ পৰা পাৰ্টিকুলাৰ কিছুমান ব্যক্তিয়ে লাভ কৰা মাইক্ৰো ফাইনেন্সৰ ঋণটো মাফ হ'ব সো হেতুৱে হৈছে পাব্লিক গুডছৰ এটা সুন্দৰ characteristic so ultimately correct answer to is option C next question number 53 yet কৈছে যে food safety and standard act 2006 হেখনে পূৰ্বৰ যে prevention of food adulteration act 1954 তাক ৰিপ্লেস কৰিছিল ফাৰ্স্ট স্টেটমেন্ট আৰু সেকেন্ড স্টেটমেন্টত হৈছে যে FSSAI এই পাৰ্টিকুলাৰ যেটো অথৰিটি হেতু under the charge of director general of health services in the union ministry of health and family welfare so তেওঁলোকৰ তত্ত্বাৱধানত থাকে so কোনগিটা শুদ্ধ হেতু কৰিছে so আমি গুটে food safety and standard এই গুটে এক্টৰ ৰেলেভেন্ট ইয়াত তথ্যখিনি দি দিছো একেলগে এই ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট 2006 এই এক্টখন এই ফুড সেফটি আৰু ষ্টেণ্ডাৰ্ডৰ লগত জড়িত যিসমূহ পূৰ্বৰ ল সেই গোটেইসমূহক একেলগ কৰি গোটেইসমূহক কনসলিডেট কৰি এই এক্টখন ফৰ্মুলেট কৰা গৈছিল সো এই লখন যেতিয়ালৈকে পাছ হোৱা নাছিল তেতিয়ালৈকে বা তাৰ আগত এই চাৰিটা পাৰ্টিকুলাৰ সেই সংক্ৰান্তত এক্ট আছিল যিসমূহ প্ৰচলিত হৈ আছিল আৰু এই FSS এক্ট 2006 ৰ জৰিয়তে এই গোটেইখিনি ৰেগুলেচন এমালগেমেট কৰি দিয়া হৈছিল আৰু এই ফুড সেফটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া এই FSSAI টো আমি প্ৰত্যেকটো খাদ্য সামগ্ৰীতে দেখো FSSAI ৰ এটা লাইসেন্সও ম্যানুফ্যাকচাৰ সকলে ল'ব লাগে সো এটো এই এক্টৰ আন্ডাৰতে নিৰ্মাণ কৰা হৈছিল 2008 চনত আৰু ইয়াৰ জৰিয়তে প্ৰপাৰ ফুড হাইজিন আৰু ফুড কোৱালিটি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মনিটৰ কৰা হয় সো এই FSSAI টো এটো এডমিনিস্টাৰ কৰে মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰে আৰু FSS এক্ট যাৰ অধীনত এই অথৰিটিটো নিৰ্মাণ কৰা হৈছে সেইটো অনুসৰি ইয়াৰ যি ষ্ট্ৰাকচাৰ হেতু হ'ব এগৰাকী চেয়াৰপাৰসন আৰু 22 গৰাকী মেম্বাৰ্স আৰু তাৰে এক তৃতীয়াংশ মহিলা হ'ব আৰু চেয়াৰপাৰসন যেন গভৰ্ণমেন্ট অফ ইণ্ডিয়াই তাক এপইন্ট কৰিব সো আলটিমেটলি ইয়াত শুদ্ধ যেটো উত্তৰ সেই শুদ্ধ উত্তৰটো হৈছে অপশন এ হে কেৱল মাত্ৰ শুদ্ধ অপশন বি যেটো আছে যে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি হেতু ডাইৰেক্টৰ জেনেৰেল অফ হেলথ সাৰ্ভিসৰ আন্ডাৰত থাকিব হেতু শুদ্ধ নহয় সো মুভিং অন কোৱেশ্চন নম্বৰ 54 ইয়াত কৈছে যে তিনটা স্টেটমেন্ট ৰাখিছে প্ৰথমটো হৈছে লাইট গ্ৰেভিটিৰ জৰিয়তে এফেক্টেড হয় সেকেন্ডটো হৈছে ইউনিভাৰ্সটো কনস্ট্যান্টলি এক্সপান্ড হৈ আছে আৰু থাৰ্ডটো হৈছে মেটাৰ ওয়াৰ্পস ইটস সাৰাউন্ডিং স্পেস টাইম সো এইগিটাৰ ভিতৰত কোনগিটা এলবাৰ্ট আইনষ্টাইনে প্ৰপোজ কৰা GTR জেনাৰেল থিওৰি অফ ৰিলেটিভিটিৰ মতে শুদ্ধ প্ৰেডিকচন হয় হেতু আপোনালোকক জনাবলৈ দিছে সো জেনাৰেল থিওৰি অফ ৰিলেটিভিটি যেটো এলবাৰ্ট আইনষ্টাইনে ফৰ্ম কৰিছিল এটোৰ জৰিয়তে গোটেই কসমছ বিশ্ব ব্ৰহ্মাণ্ডখনৰ বিভিন্ন কনসিকুৱেন্সেস ডিসকাস কৰিব পৰা সক্ষমতা ৰখা হৈছিল আৰু লগতে বৰ্তমানৰ যে স্পেস ৰিলেটেড বহুতখিনি ডিসকভাৰীৰো ফান্ডামেন্টাল বেসিক হিচাপে এই থিওৰিটোকে ৰখা হয় এটো হৈছে ফিজিক্সৰ এটা অন্যতম কমপ্লেক্স থিওৰি আৰু এটো পোনপটীয়াকৈ এইদৰে বিশেষজ্ঞ নহলে বুজোৱাটো কিছু কঠিন হয় তথাপিও আমি কনসিকুৱেন্সেস এই GTR ৰ কেইটামান পাৰ্টিকুলাৰ ইয়াত নোট কৰি দিছো যাৰ জৰিয়তে আপোনালোকে আনসাৰটো প্ৰেডিক্ট কৰিবলৈ সহজ হ'ব সো এই GTR এ ধাৰণা কৰা অনুসৰি এটা পাৰ্টিকুলাৰ টাৰ্ম তেওঁলোকে প্ৰেডিক্ট কৰিছিল এটো হৈছে গ্ৰেভিটেশনাল টাইম ডাইলেশন অৰ্থাৎ গ্ৰেভিটিয়ে সময়ৰ পাৰ হোৱাৰ যি পৰিক্ৰমা সেই সময়ৰ পাৰ হোৱাৰ পৰিক্ৰমাটোক গ্ৰেভিটি ইনফ্লুয়েন্স কৰে এটা খুব সিম্পল এটা উদাহৰণ আমি ল'ব পাৰো যে পৃথিৱীত এগৰাকী মানুহ যিমান জলদি তেওঁৰ এজিং হয় সো পৃথিৱীতকৈ বেছি গভীৰ গ্ৰেভিটেশনাল পুল থকা এখন ঠাইত কিন্তু তেওঁৰ এজিং প্ৰসেসটো কম হয় সো হেতুৰ পৰা এটোৱে বুজা যায় যে ডিপাৰ গ্ৰেভিটেশনাল ওয়াল থকা যিসমূহ জায়গা তাত ক্লকৰ যেটো মুভমেন্ট সেই মুভমেন্টটো স্লো হয় কম্পেয়াৰ্ড টু জেনাৰেল গ্ৰেভিটেশনাল লেভেল সো আমি যেতিয়া জেনাৰেল গ্ৰেভিটেশনাল লেভেলত আছো কিন্তু ইয়াতকৈ যদি বেছি গ্ৰেভিটেশনাল পুল থকা কিবা জায়গাত এগৰাকী ব্যক্তি পৃথিৱীৰ পৰা যায় তেতিয়া হলে এনেকুৱা লাগিব যে তেওঁৰ এজিং প্ৰসেসটো স্লো হৈ গৈছে নেক্সট গ্ৰেভিটেশনাল ফিল্ডত লাইট ৰে বেন্ড হয় এতিয়া গ্ৰেভিটেশনাল এতিয়া
আমি ইন জেনেৰেল লাইট ৰে সমূহে ষ্ট্ৰেইট লাইনত অহা বুলি বিশ্বাস কৰা হয় কিন্তু গ্ৰেভিটেশ্যনেল ফিল্ড যেতিয়া বহুত ষ্ট্ৰং হয় তেতিয়া সেই ষ্ট্ৰেইট লাইনৰ পৰা লাইট ৰেবোৰে ডেভিয়েট কৰি তাৰ ডিৰেকশ্যনবোৰ চেঞ্জ কৰে আৰু বেণ্ড হ'বলৈ আৰম্ভ কৰে চ' দেট ইজ আনাডাৰ কনচিকুৱেঞ্চ অফ জেনেৰেল থিয়ৰ ৰিলেটিভিটি নেক্সট এই জিটিআৰ জৰিয়তে প্ৰপ'জ কৰা হৈছিল যে আমাৰ যি বিশ্ব ব্ৰহ্মাণ্ড সেই বিশ্ব ব্ৰহ্মাণ্ডখন কনষ্টেণ্টলি এক্সপাণ্ড হৈ আছে যিটো আমি বিগ বেং থিয়ৰীৰ লাইটতো আলোচনা কৰিব পাৰোঁ চ' এই এক্সপানশ্যনটো এনেকুৱা ধৰণে হৈ আছে যে আমাৰ পৃথিৱীৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন অংশ আমাৰ লাইটৰ স্পীডতকৈ বেছি জোৰত মুভ এৱে কৰি আছে চ' আল্টিমেটলি চিম্পলি এইটো বুজিব পাৰি যে যেতিয়াই কৈছে যে ইউনিভাৰ্চৰ কনষ্টেণ্ট এক্সপানশ্যন হৈ আছে আৰু লাষ্টৰ কনচিকুৱেঞ্চটো হৈছে যে মেটাৰ ৱাৰ্পছ ইট চাৰাউণ্ডিং স্পেচ টাইম ইয়াত আপোনালোকে সেই ফ'ৰ্থ যিটো কনচিকুৱেঞ্চ তাৰ এটা পিক্টৰিয়েল ৰিপ্ৰেজেণ্টেশ্যন দেখা পাব আপোনালোকে চ' যেতিয়া খুব গধুৰ এটা মেটাৰ থাকে সেই মেটাৰটোৱে তাৰ চাৰাউণ্ডিং যিটো স্পেচ টাইম তাক ৱাৰ্প কৰে বুলি যেতিয়াৰে প্ৰেডিক্ট কৰি গৈছে চ' এইখিনি ডিটেইলছত আমি যোৱা নাই বা যাবৰ হয়তো পোনপটীয়া সক্ষমতাও নাই আপোনালোকে ইমানখিনি মই ভাবোঁ এই প্ৰশ্নটো বুজাৰ ক্ষেত্ৰত সহজ হ'ব চ' ইয়াত যিকেইটা ফেনমেনা দিছিল গোটেইকেইটাই আল্টিমেটলি যেতিয়াৰ প্ৰেডিকশ্যন হয় চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 55 ইয়াত কৈছে যে জিপিএছ টেকনলজি এই তিনিটা পাৰ্টিকুলাৰ চেক্টৰৰ কোনকেইটাত ইউজ কৰিব পাৰি ফাৰ্ষ্টটো হৈছে মোবাইল ফোন অপাৰেশ্যন ছেকেণ্ডটো বেংকিং অপাৰেশ্যন আৰু থাৰ্ডটো হৈছে কণ্ট্ৰলিং দ্য পাৱাৰ গ্ৰিড এতিয়া জিপিএছৰ বিষয়ে আমি চমুকৈ প্ৰথমতে জানি ল'ব বিচাৰিছোঁ জিপিএছৰ সম্পূৰ্ণ ফৰ্মটো হৈছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম আৰু যি গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম আছে GNSS বুলি কোৱা হয় এই GNSSৰ আটাইতকৈ যিটো পুৰণি এণ্টিটি সেইটোৱে হৈছে জিপিএছ আৰু ই অপাৰেশ্যন ইয়াৰ অফিচিয়েলি আৰম্ভ কৰিছিল 1978ত আৰু গ্ল'বেল ইউজৰ কাৰণে 1994ত ই উপলব্ধ হৈছিল এতিয়া এই জিপিএছ হৈছে এনেকুৱা এটা ছেটেলাইট নেভিগেশ্যন ছিষ্টেম যিটোৰ জৰিয়তে মাটি সাগৰ বা বায়ুৰ থকা বিভিন্ন বস্তুৰ তাৰ একজেক্ট লোকেশ্যন টাইম আৰু ভেলচিটি ইৰেছপেক্টিভ অফ ৱেডাৰ কণ্ডিশ্যন আমি ডিটাৰমাইন কৰিব পাৰোঁ এইটো হৈছে এটা US owned ইউটিলিটি যিটো পজিশ্যনিং নেভিগেশ্যন আৰু টাইমিং ছাৰ্ভিচ PNT ছাৰ্ভিচ বুলি যাক চমুকৈ কোৱা হয় চ' এই US owned ইউটিলিটি এইটো ৰখা হয় চ' যদিও এইটো US owned কিন্তু এইটো জেনেৰেল পাৰ্পাজত ইউজৰ কাৰণে সমগ্ৰ গ্ল'বেল পাৰ্পাজত এলাউ কৰা আছে আৰু মিলিটাৰী বেছড ইউজৰ কাৰণে US আৰু তাৰ যিসমূহ এলাইড কাণ্ট্ৰি আছে সেইসমূহক ইয়াৰ সুবিধা প্ৰদান কৰা আছে আৰু বৰ্তমান এই জিপিএছৰ উপৰিও আন তিনিটা গ্ল'বেল GNSS ছিষ্টেম আছে বুলি বিশ্বাস কৰা হয় প্ৰথমটো ইতিমধ্যে কৈছোঁ জিপিএছ ইউনাইটেড ষ্টেটছৰ নেক্সট ৰাছিয়াৰ আছে এইটো GLONASS নেক্সট ইউৰোপিয়ান ইউনিয়নৰ কাৰণে আছে জিপিএছ ছিষ্টেম গেলিলিঅ' আৰু চাইনাৰ কাৰণে হৈছে বেইটো আৰু তাৰ উপৰিও দুটা ৰিজনেল ছিষ্টেম আছে এটা হৈছে জাপানৰ আৰু আনটো হৈছে ইণ্ডিয়াৰ সেইকেইটাৰ কমপ্লিট ৰিকগনিশ্যন এতিয়ালৈকে হোৱা নাই চ' জাপানৰটো হৈছে QZSS চ' ইণ্ডিয়াৰ দুটা নেম আছে চ' সেই পাৰ্টিকুলাৰ নেমিংটোৱে আমি চেল্ফ ষ্টাডি ছেকেণ্ড পইণ্টত ৰাখিছোঁ যে জিপিএছৰ যিটো ইণ্ডিয়ান কাউণ্টাৰ পাৰ্ট ডেভেলপ কৰি থকা হৈছে সেইটোৰ নাম কি যিকোনো এটা নাম ক'লেই হ'ব আৰু লগতে ইয়াত আমি জিপিএছ যিহেতু আলোচনা কৰিছোঁ চ' জিপিএছৰ কিছু আপগ্ৰেডেড এটা ভাৰ্চন আছে বুলি আপগ্ৰেডেড এটা ভাৰ্চন উলিয়াইছে বুলি বৰ্তমান আলোচনা হয় সেইটো হৈছে VPS চ' VPS আৰু জিপিএছৰ মাজত আপোনালোকে কম্পেৰেটিভ ষ্টেটমেণ্ট আমাৰ কমেণ্ট বক্সত জনাব পাৰে আৰু লগতে এইটোও জনাব পাৰে যে জিপিএছৰ তুলনাত VPS কিয় আপগ্ৰেডেড ভাৰ্চন বুলি বিশ্বাস কৰা হয় চ' এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত এই মোবাইল ফোন অপাৰেশ্যন বেংকিং অপাৰেশ্যন আৰু পাৱাৰ গ্ৰিড কণ্ট্ৰল গোটেইকেইটাৰ ক্ষেত্ৰতে জিপিএছৰ ব্যৱহাৰ হয় চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 56 ইয়াত কৈছে যে ৰায়তৱাৰী ছেটেলমেণ্ট ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসনৰ সময়ত ৰাজহ সংগ্ৰহৰ এটা উপায় হিচাপে ব্যৱহাৰ কৰা হৈছিল বা ইন্ট্ৰডিউচ কৰা হৈছিল তাৰ লগত জড়িত ব্যক্তিকেইগৰাকী কোন অপশ্যন তিনিটা ইয়াত দিছে লৰ্ড কৰ্ণৱালিছ আলেকজেণ্ডাৰ ৰিড আৰু থমাছ মনৰো চ' এই ৰায়তৱাৰী ছিষ্টেমটো হৈছে এনেকুৱা এটা লেণ্ড ৰেভিনিউ ছিষ্টেম যিটো আৰম্ভ কৰিছিল 1820 চনত থমাছ মনৰোৱে আৰু সেইটো বেষ্ট আছিল কেপ্টেইন আলেকজেণ্ডাৰ ৰিডে বাৰামাহল ডিষ্ট্ৰিক্টত আৰম্ভ কৰা এটা ছিষ্টেমৰ ওপৰত ভিত্তি কৰি এই ৰায়তৱাৰী ছিষ্টেমটোৰ জৰিয়তে প্ৰত্যক্ষভাৱে ৰায়ত অৰ্থাৎ যাক কাল্টিভেটৰ্ছ যিসকল খেতিয়ক তেওঁলোকৰ পৰা পোনপটীয়াভাৱে ৰেভিনিউ কালেক্ট কৰিবৰ বাবে গভৰ্ণমেণ্টে ছিষ্টেম ডিডিউচ কৰিছিল আৰু তাৰ জৰিয়তে যি মধ্যভোগী জমিনদাৰসকল তেওঁলোকৰ প্ৰভাৱৰ পৰা সমগ্ৰ ৰাজহ সংগ্ৰহৰ যি পৰিক্ৰমা সেইটো কিছু মুক্তি পাইছিল বুলি বিশ্বাস কৰা হয় চ' আল্টিমেটলি এই ছিষ্টেমটো ইন্ট্ৰডিউচ কৰা হৈছিল বম্বে মাদ্ৰাছ আৰু অসমত আৰু জমিনদাৰসকল যিহেতু ৰায়তৱাৰী ছিষ্টেমটোৰ ক্ষেত্ৰত ইতিমধ্যে কৈছোঁ তেওঁলোক ইনভলভ হ'বৰ কোনো উপায় নাছিল গতিকে এইটো প'ৰ কাল্টিভেটৰসকলৰ বাবে দুখীয়া খেতিয়কসকলৰ বাবে পূৰ্বৰ জমিনদাৰী ছিষ্টেমতকৈ কিছু চাই অফ ৰিলিফ তেওঁলোকৰ বাবে আছিল বুলি বিশ্বাস কৰা হয় গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব আলেকজেণ্ডাৰ ৰিড আৰু থমাছ মনৰো তেওঁলোক জড়িত আছিল এই ছিষ্টেমটোৰ লগত চ' লৰ্ড কৰ্ণৱালিছ আন এটা ৰাজহ
কালেকশ্যন চিষ্টেমৰ লগত জড়িত আছিল সেইটো কি আপোনালোকে জনাব পাৰে আৰু লগতে মেইনছ পাৰপাজত আমি ইয়াত সেল্ফ ষ্টাডি থাৰ্ড পইণ্টটো ৰাখিছো যে জমিনদাৰী চিষ্টেম মাহলৱাৰী চিষ্টেম আৰু ৰায়তৱাৰী চিষ্টেম এই তিনিটা আছিল মূলত ৰাজহ সংগ্ৰহৰ বা ৰেভিনিউ জেনেৰেশ্যনৰ ৰেভিনিউ কালেকশ্যনৰ বা টেক্স কালেকশ্যনৰ মূল চিষ্টেম ব্ৰিটিছ শাসনৰ সময়ছোৱাত চ' তিনিওটাৰ ভিতৰত এটা কম্পেৰেটিভ নোট আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰে আটাইতকৈ পুৰণি চিষ্টেমটো কি সেইটো আমাক জনাব পাৰে নেক্সট চাওক কুৱেশ্যন নম্বৰ 57 ইয়াত UN ৰেড প্লাছ প্ৰগ্ৰেমটোৰ বিষয়ে সুধিছে যে প্ৰপাৰ ডিজাইন আৰু এফেক্টিভ ইমপ্লিমেণ্টেশ্যন যদি সেই প্ৰগ্ৰেমটোৰ কৰা হয় তেতিয়াহ'লে সেইটোৱে কোনকেইটা চেক্টৰত কণ্ট্ৰিবিউশ্যন ছিগনিফিকেণ্টলি আগবঢ়াব প্ৰথমটো হৈছে বায়'ডাইভাৰ্চিটি সংৰক্ষণ দ্বিতীয়টো হৈছে ফৰেষ্ট ইক'চিষ্টেম ৰেজিলিয়েঞ্চ মেইনটেইন কৰা আৰু তৃতীয়টো হৈছে দৰিদ্ৰতা কমোৱা চ' এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কি সেইটো জানিবৰ কাৰণে আমি UN ৰেড প্লাছ প্ৰগ্ৰেমটোনো কি সেইটো প্ৰথমে জানি ল'ব লাগিব চ' ৰেড প্লাছ হৈছে ভলণ্টিয়াৰী ক্লাইমেট চেঞ্জ মিটিগেশ্যন এপ্ৰ'চ এটা যিটো ক্ৰিয়েট কৰিছিল ইউনাইটেড নেশ্যনছৰ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জে যাক চমুকৈ UNFCCC বুলি কোৱা হয় চ' এই UNFCCCৰ মূল যিটো ৱৰ্কিং গ্ৰুপ সেইটো হৈছে কনফাৰেন্স অফ দ্য পাৰ্টিজ COP বুলি কোৱা হয় চ' এই UNFCCCৰ COPয়ে এই ৰেড প্লাছটো তেওঁলোকে ক্ৰিয়েট কৰিছিল আৰু ইয়াৰ জৰিয়তে এনেকুৱা এক্টিভিটিজ কিছুমান ফৰেষ্ট ছেক্টৰত ল'বৰ বাবে এবাইডিং নেশ্যনসমূহক গাইড কৰা হৈছিল যাৰ জৰিয়তে ডিফৰেষ্টেশ্যন আৰু ফৰেষ্ট ডিগ্ৰেডেশ্যনৰ পৰা সৃষ্টি হোৱা এমিশ্যনসমূহ ৰিডিউচ হয় আৰু লগতে ফৰেষ্টৰ ছাষ্টেইনেবল মেনেজমেণ্ট হয় আৰু লগতে ফৰেষ্ট কাৰ্বন ষ্টক এই টাৰ্মটো কি আপোনালোকে এইটো চাই ল'ব ফৰেষ্ট কাৰ্বন ষ্টক আমি আৰু ডিটেইলছত নাযাওঁ চ' ফৰেষ্ট কাৰ্বন ষ্টক যাতে কনজাৰ্ভ হয় আৰু তাৰ বৃদ্ধি হয় সেই সংক্ৰান্তটো যাতে ষ্টেপ ল'ব পাৰে মূলত ডেভেলপিং কাণ্ট্ৰিসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহে সেইবাবে ৰেড প্লাছ প্ৰগ্ৰেমটো ভলণ্টিয়াৰী ক্লাইমেট চেঞ্জ মিটিগেশ্যন এপ্ৰ'চ হিচাপে ডেভেলপ কৰা হৈছিল চ' ইয়াৰ জৰিয়তে ডেভেলপিং কাণ্ট্ৰিজসমূহক ইনচেণ্টিভাইজ কৰা হয় তেওঁলোকক নিৰ্দিষ্ট পুঁজি প্ৰদান কৰা হয় যাৰ জৰিয়তে তেওঁলোকে এই এমিশ্যন ৰিডাকশ্যন এক্টিভিটিজসমূহ লগতে কনজাৰ্ভেশ্যন এক্টিভিটিজসমূহ তেওঁলোকে পালন কৰিব পাৰে আৰু যদিও পভাৰ্টি ৰিডাকশ্যন পোনপটীয়াভাৱে ৰেড প্লাছৰ লক্ষ্য হিচাপে স্থিৰ কৰা নাই কিন্তু যদিহে ফৰেষ্ট ইক'চিষ্টেমটোক প্ৰপাৰলি কনজাৰ্ভ কৰা হয় প্ৰপাৰলি ছাষ্টেইন কৰা হয় আৰু লগতে ফৰেষ্ট কাৰ্বন ষ্টকটো যদি এনহান্স কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হয় তেতিয়াহ'লে ডেভেলপিং কাণ্ট্ৰিসমূহত এইটোৱে নিশ্চিতভাৱে এমপ্লয়মেণ্ট অপৰচুনিটি জেনেৰেশ্যনৰ বাবে সুবিধা আগবঢ়াব আৰু তাৰ জৰিয়তে আল্টিমেটলি পভাৰ্টি ৰিডাকশ্যন হ'ব চ' ইতিমধ্যে বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন আৰু ফৰেষ্ট ইক'চিষ্টেম ৰেজিলিয়েঞ্চ বৃদ্ধি কৰা এই দুটাটো আছিলেই লগতে পভাৰ্টি ৰিডাকশ্যনো আমি ইনডাইৰেক্টলি এটা ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন ৰূপে এই UN ৰেড প্লাছৰ গণ্য কৰিব পাৰোঁ চ' কাৰেক্ট এনচাৰ উইল বি অপশ্যন ডি 1, 2 and 3 এইটো পূৰ্বতে UPSCত অহা প্ৰশ্ন আৰু এই সংক্ৰান্তত আমি সেল্ফ ষ্টাডি পইণ্ট 4 হিচাপে এটা নতুন প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো সেইটো হৈছে ইয়াত আমি যিটো আলোচনা কৰিছিলো সেইটো হৈছে ৰেড প্লাছ কিন্তু ইয়াত আমি সুধিছো যে UN ৰেড প্ৰগ্ৰেম এটা আছে চ' এই UN ৰেড প্ৰগ্ৰেমটো আন UN সংস্থাসমূহৰ নিচিনাকে এই প্ৰগ্ৰেমটোৰ এটা নিৰ্দিষ্ট হেডকোৱাৰ্টাৰ আছে সেইটো ক'ত অৱস্থিত আৰু লগতে ৰেড প্লাছ আৰু UN ৰেড প্ৰগ্ৰেম সেই দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি যদি আছে তেতিয়াহ'লে দুইটাৰ মাজৰ পাৰ্থক্যটো কি সেইটো আপোনালোকে আমাক জনাব পাৰে চ' নেক্সট কুৱেশ্যন নম্বৰ 58 ইয়াত কৈছে যে ভাইৰাছে কাক কাক ইনফেক্ট কৰিব পাৰে অপশ্যনখিনি ৰাখিছে বেক্টেৰিয়া ফাঞ্জাই আৰু প্লেণ্টছ চ' এইকেইটাৰ ভিতৰত ভাইৰাছে ইনফেক্ট কৰিব পৰা এণ্টিটি হৈছে আটাইকেইটাই অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ ভাইৰাছ হৈছে খুব চাব মাইক্ৰস্কপিক চাইজৰ ইনফেক্টিচিয়াছ এজেণ্ট যিটোৱে যিকোনো লিভিং চেল অফ এন অৰ্গেনিজিমত তেওঁলোকে ৰেপ্লিকেট কৰিব পাৰে আৰু ভাইৰাছে অলমষ্ট এনি কাইণ্ড অফ হোষ্ট লিভিং চেলৰ এফেক্ট কৰিব পাৰে চ' ভাইৰাছৰ হোষ্ট হ'ব পৰা অপশ্যনখিনি হৈছে এনিমেল প্লেণ্ট ফাঞ্জাই বেক্টেৰিয়া সেই সকলোখিনিয়েই চ' যি ভাইৰাছে বেক্টেৰিয়াক এফেক্ট কৰে আৰু তাৰ জৰিয়তে বেক্টেৰিয়াৰ ভিতৰ চৰাত তেওঁলোকে ৰেপ্লিকেট কৰিব পাৰে সেইবোৰক কোৱা হয় বেক্টেৰিয়াফেজ বুলি আৰু যি ভাইৰাছে ফাঞ্জাই ইনফেক্ট কৰে তাক মাইক্ৰ'ভাইৰাছ বুলি কোৱা হয় চ' প্লেণ্ট ইনফেক্টটো বহুত ভাইৰাছে কৰিব পাৰে চ' আল্টিমেটলি ইয়াত দিয়া তিনিওটা অপশ্যনেই ভাইৰাছে ইনফেক্ট কৰিব পাৰে চ' কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি এতিয়া এই সেল্ফ ষ্টাডি পইণ্ট 5 হিচাপে খুব চৰ্চাত থকা দুটা প্ৰশ্ন আমি আগবঢ়াব বিচাৰিছো প্ৰথমটো হৈছে চাৰ্চ কভ 2 চ' কভিড ভাইৰাছ এই অৰিজিন ভাইৰাছটোৰ বিষয়ে খুব চৰ্চা আছে চ' এইটোৰ ফুল নামটো কি আপোনালোকে আমাক জনাব লাগে ফাৰ্ষ্ট পইণ্ট সেল্ফ ষ্টাডি 5.1 আৰু 5.2 হৈছে ৰিচেণ্টলি COVID-19ৰ যিসমূহ ডিফাৰেণ্ট ষ্ট্ৰেইন সেই ষ্ট্ৰেইনসমূহক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা পাৰ্টিকুলাৰ নমেনক্লেচাৰ তাক প্ৰদান কৰিছে সেইটোক আপোনালোকে ক'ব লাগে ইয়াৰ পূৰ্বতে ইণ্ডিয়া অৰিজিন UK ষ্ট্ৰেইন বা কেলিফৰ্ণিয়া ষ্ট্ৰেইন এনেকে ধৰণে আছিল কিন্তু বৰ্তমান সেই সন্দৰ্ভত এটা নিৰ্দিষ্ট নমেনক্লেচাৰ যুগুত কৰা হৈছে চ' সেইটো কি আপোনালোকে ক'ব লাগে নেক্সট কুৱেশ্যন নম্বৰ 59 ইয়াত সুধিছে যে আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে পাব্লিছ কৰা প্ৰথম অসমীয়া পিৰিয়ডিকেলখনৰ আলোচনীখনৰ নাম কি আৰু
ইয়াত আচলতে কোনটো চন সুধিছে সো শুদ্ধ উত্তৰটো হ'ব 1846 আলোচনীখন হৈছে অৰুণোদয় আৰু তাক আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে শিৱসাগৰৰ পৰা পাব্লিছ কৰিছিল 1846 খ্ৰীষ্টাব্দত আৰু এইটো বেপ্টিষ্ট মিছনাৰী প্ৰেছ শিৱসাগৰত যেটো এষ্টাব্লিছ কৰা হৈছিল তাৰ পৰা প্ৰিন্ট আৰু পাব্লিছ কৰা হৈছিল আৰু এই মেগাজিনখনৰ এটা টেগলাইন হৈছে দা অৰুণোদয় মান্থলি পেপাৰ ডেডিকেটেড টু ৰিলিজন সায়েন্স এণ্ড জেনাৰেল ইণ্টেলিজেন্স আৰু 1879 খ্ৰীষ্টাব্দৰ সময়লৈকে এখন কণ্টিনিউৱাছলি পাব্লিছ হৈছিল আৰু এই অৰুণোদয়ৰ প্ৰথম যিগৰাকী এডিটৰ আছিল তেওঁ হৈছে নাথান ব্ৰাউন যাক অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ এগৰাকী অন্যতম পূৰ্বসূৰী ৰূপে আমি অভিহিত কৰিব পাৰো সো কাৰেক্ট এনসাৰ এই প্ৰশ্নটো হৈছে 1846 এটা সেলফ ষ্টাডি এইটো পইণ্ট হ'ব 6 আমি ইয়াত 13 বুলি ভুলতে লিখা গ'ল সেলফ ষ্টাডি 6 পইণ্টটো হ'ব যে অৰুণোদয় আমি প্ৰথমখন বুলি বাৰু গম পালো সো দ্বিতীয়খন অসমীয়া ভাষাৰ আলোচনী কি প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে অসমীয়া প্ৰথম মহিলা আলোচনীখনৰ নাম কি আৰু তৃতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চাইল্ড মেগাজিনখনৰ নাম কি প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সো এই তিনিওটা কম্বাইনলি সেলফ ষ্টাডি পইণ্ট 6 হিচাপে আপোনালোকে আমাক জনাব পাৰে আৰু আজিৰ এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হৈছে যে ব্ৰিটিছ এছিষ্টেণ্ট কমিছনাৰ গৰাকীৰ নাম ক'ব লাগে যি ফুলগুৰি ধাৱাৰ সেই সময়ছোৱাত সেই আপৰাইজিঙত প্ৰাণহানি হৈছিল যাৰ আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লেফটেনেণ্ট সিংগাৰ সো লেফটেনেণ্ট সিংগাৰ 1861 চনত হোৱা ফুলগুৰি ধাৱা বিদ্ৰোহত তেওঁ প্ৰাণহানি হৈছিল এই ফুলগুৰি আপৰাইজিংটোৱে হৈছে ফাৰ্ষ্ট এভাৰ পিজেণ্ট মুভমেণ্ট অফ আছাম এইটো সন্দৰ্ভত আমি ডিটেইলছত নাযাওঁ কিয়নো আমাৰ পূৰ্বৰ বিভিন্ন ভিডিঅ'ত আমি আলোচনা কৰিছো সো এই সংক্ৰান্তত আমাৰ একদম চেনেলৰ আৰম্ভণিতে আমি দুটা পাৰ্টত এটা সিৰিজ ডিসকাস কৰিছিলো এইটো হৈছে ইণ্ডিয়ান ফ্ৰিডম মুভমেণ্ট এণ্ড আছামিজ নেশ্যনেলিজম ইয়াৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব সেই সন্দৰ্ভত আপোনালোকে সেই দুটা পাৰ্টৰ ভিডিঅ'টো চাব পাৰে সহায়ক নিশ্চয় হ'ব আপোনালোকৰ বাবে আৰু এই ভিডিঅ'টোৰ অন্তিমটো সেলফ ষ্টাডি পইণ্ট হিচাপে এইটো হ'ব সেলফ ষ্টাডি 7 মেইনছ পাৰপাজত আপোনালোকে আমাক দিব নালাগে কিন্তু নিজে নোট মেকিং কৰিব পাৰে সেই এটা কুৱেশ্যন আমি ৰাখিছো এইটো হৈছে ইণ্ডিয়ান ফ্ৰিডম মুভমেণ্টৰ প্ৰেক্ষাপটত অসমৰ যিসমূহ কৃষক বিদ্ৰোহ সেই কৃষক বিদ্ৰোহসমূহে কি ধৰণে কন্ট্ৰিবিউশ্যন কৰিছিল সেইটো আপোনালোকে এটা নোট বনাব পাৰে এইটো সন্দৰ্ভত বিভিন্ন পৰীক্ষাত প্ৰশ্ন অহা দেখা পোৱা যায় প্ৰিলিমছতো মেইনছতো আৰু আন গ্ৰেড 3 এক্সামসমূহতো গতিকে সেইটো আপোনালোকে চাব আৰু ইয়াৰ জৰিয়তে আমি আজিৰ ভিডিঅ'টোৰ সমাপ্তি মাৰিছো সো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলো আশা কৰো আপোনালোক নিশ্চয়কৈ উপকৃত হৈছে ধন্যবাদ শুভৰাত্ৰি